আগষ্ট মাহৰ পৰা অৰুণোদয়ৰ অধীনত ধন বিতৰণ পুনৰ আৰম্ভ হ'ব। একে সময়তে ইয়াৰ লাভালাভ আটাইতকৈ যোগ্য পৰিয়ালসমূহে লাভ কৰাটো নিশ্চিত কৰিবলৈ আমাৰ চৰকাৰে যোগ্য হিতাধিকাৰীৰ অন্তৰ্ভুক্তি কৰা আৰু অযোগ্য হিতাধিকাৰীক বাদ দিয়াৰ লেখীয়া স্বচ্ছ আৰু নিৰন্তৰ প্ৰক্ৰিয়াৰ জৰিয়তে এই আঁচনিখন শক্তিশালী কৰি ৰাখিব। শ্বহীদ কুশল কোঁৱৰ সাৰ্বজনীন বৃদ্ধ পেঞ্চনৰ ধন আৰু বিধৱা পেঞ্চনৰ আঁচনিৰ প্ৰদানৰ কাম অব্যাহত ৰাখিম। ভিডিঅ'টো শুনাৰ পিছত আপোনালোকে নিশ্চয় গম পাইছে যে অৰুণোদয়ত যে টকাটো দিছিল সেই টকাটো আগৰ দৰে আপোনালোকে পাই থাকিব। বহুত দিন হৈ গ'ল অৰুণোদয়ৰ টকাটো আপোনাৰ বেংক একাউণ্টত সোমোৱা নাই, গতিকে আপোনাৰ বেংক একাউণ্টত আগষ্ট মাহৰ পৰা বেংক একাউণ্টত অৰুণোদয়ৰ টকাটো সোমাব। আৰু লগতে এই মন্ত্ৰীসভাতে ঘোষণা কৰিছে যে বৃদ্ধ পেঞ্চন আৰু বিধৱা পেঞ্চনৰ কথাও সেই আগষ্ট মাহৰ কথাই কৈছে যে আগষ্ট মাহৰ ভিতৰতে বৃদ্ধ পেঞ্চন আৰু বিধৱা পেঞ্চন আপোনাৰ বেংক একাউণ্টত সোমাবৰ কথা এই সদনতে উল্লেখ কৰিছে। গতিকে ভিডিঅ'টো যদি ইনফৰ্মেটিভ হৈ থাকে ভিডিঅ'টো লাইক কৰি দিব আৰু চেনেলত যদি নতুনকৈ আহিছে এই ধৰণৰ সুন্দৰ সুন্দৰ ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ। জয় আই অসম।